ঠিকাদাৰ গোবিন্দ পেগুৰ জালিয়াতিক লৈ প্ৰতিক্ৰিয়া অব্যাহত হৰভ হৈ পৰিছে ডেৰগাঁৱৰ টায়ুং গাঁৱৰ ৰাইজ গোবিন্দ পেগুক পকী দলং নিৰ্মাণৰ কাম কোনোপধ্যে কৰিবলৈ এতিয়া ৰাইজে নিদিয়ে এজন নিকা ঠিকাদাৰক দলং নিৰ্মাণৰ কাম দিয়াৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকী গোবিন্দৰ বিৰুদ্ধে উত্থাপন হৈছিল নথি পত্ৰ দাখিলেৰে কাম লোৱাৰ অভিযোগ 60% পথ নিৰ্মাণৰ তথ্য এডিট কৰি 100% কৰিছিল গোবিন্দে লোকনিৰ্মাণ বিভাগক দিয়া যোগ্যতাৰ তথ্যত স্পষ্ট হৈছিল গোবিন্দ পেগুৰ সেই জালিয়াতি লোকনিৰ্মাণ বিভাগক দাখিল কৰা মিছিং স্বায়ত্তশাসিত পৰিষদৰ কামকাজৰ তথ্য আছিল ভুৱা আৰু গোবিন্দ পেগুৰ সেই কামকাজক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সেই প্ৰতিক্ৰিয়াৰ বাবে এই সকল লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে এতিয়াৰে পৰা সেই অঞ্চলটোত এই গোবিন্দ পেগুক আৰু কোনো ধৰণৰ কাম কৰিবলৈ দিয়া নহয় এখন দলং নিৰ্মাণৰ কাম সেই স্থানত আৰম্ভ হৈছে ডেৰগাঁৱৰ টায়ুং গাঁৱত গতিকে ডেৰগাঁৱৰ টায়ুং গাঁওবাসী এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে এই স্থানতে সেই দলংখন নিৰ্মাণ কৰা হ'ব এতিয়া এখন বাহৰ দলং আছে এই স্থানত যিখন দলং নিৰ্মাণ হ'ব সেই দলংখনৰ ঠিকাও লাভ কৰিছে গোবিন্দ পেগুৱে গতিকে গোবিন্দ পেগুক কোনোপধ্যে এই কাম কৰিবলৈ এতিয়া গাঁওবাসীয়ে নিদিয়ে বিপৰীতে আন এজন নিকা ঠিকাদাৰক দলং নিৰ্মাণৰ কাম দিবলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাবলৈ ওলাই আহিছে গাঁওবাসী আমি যে নিউজত পোৱা মতে তেওঁ সম্পূৰ্ণ ভুৱা কাগজে আমাৰ দলংখন আনিছে বুলি গম পাইছোঁ আৰু যিবোৰ কাম কৰিছে কামৰ যিবোৰ নমুনা আমি দেখি পেলাই অসন্তুষ্ট সেইবোৰ কামৰ নমুনা কাৰণ এই দলংখন বনাব কি তেওঁলোকে এজন ঠিকাদাৰক আমাৰ দলংখন দি আমি এনেই আমাৰ ৰাইজসকলে এনেই বিপাঙত পৰিব নোৱাৰে আগত আছিলে এইখন আমি এইপিনে তিৰণি লৈ পেলাই পাৰ হৈ যাব লাগে দলংখন আমাৰ আকাশ দাক আমাৰ ৰাইজে ক'লে কৈছে আকাশ দাই ধুনীয়াকৈ দলংখন দিলে সেই ৰাইজেতো ধুনীয়াকৈ অহা যোৱা কৰি আছে গতিকে আমাৰ যিজন ঠিকাদাৰ সেইজন ঠিকাদাৰ বাতিল কৰি বেলেগ এজন ঠিকাদাৰক দিয়ক আমাৰ দলংখন ভাল হওক তাৰমানে মুখ্যমন্ত্ৰী কি ক'ব আমি এতিয়া মুখ্যমন্ত্ৰী এইটোৱে আহ্বান কৰোঁ গোবিন্দ পেগুক বাতিল কৰি বেলেগ এজন ঠিকাদাৰক দি আমাৰ দলংখন নিৰ্মাণ কৰি দিয়ে আমি তেওঁক সেইটোকে অনুৰোধ কৰিছোঁ যিহেতু আমি এটা ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমি বানপীড়িত লোক গাঁৱৰ লোক আমি গতিকে এইখন দলং আমাৰ সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ অঞ্চলৰ প্ৰায় কেইখন গাঁৱৰ মানুহ অহা যোৱা কৰে আটাইতকৈ প্ৰয়োজনীয় এখন দলং আমাৰ এই দলংখন আৰু আমি প্ৰত্যেকটো বাৰতে আমি নিজৰ গাঁঠিৰ ধন ভাঙি ভাঙি মাত্ৰ এটা হাকুত আমি স্কুলৰ ল'ৰা ছোৱালী হওক প্ৰসূতি বেমাৰী বেপাৰ বাণিজ্য কৰা ল'ৰা ছোৱালী মানুহক আমি এইটো দলঙৰ ওপৰেদি অহা যোৱা কৰা দেখোঁ বা নিজেও অহা যোৱা কৰি ভুক্তভোগী আমি হৈ আছোঁ আৰু আমি বিশেষ ব্যক্তি এজনক এইবাৰ আমি বাৰিষাতে লগ কৰি তেখেতক অনুৰোধ কৰিলোঁ যে আমাক ইয়াত কিবা এটা ব্যৱস্থা কৰি দিব পৰা যায় নেকি যিহেতু তেখেতে আমাৰ ৰাইজৰ কাৰণে খুব য'ত ত'ত কাম চাম কৰি থাকে তেখেতক আমি আকাশ ফুকন ডাঙৰীয়াক লগ ধৰি আমি কথাটো কওঁতে তেখেতে আমাক নিজৰ টকা প্ৰায় 1 লাখ মান টকা দি পেলাই আমাক এই বাঁহৰ দলংখন যিখন দেখিছে ওচৰতে এই দলংখন আমাক বনাই দিলে লগতে তেখেতৰ প্ৰচেষ্টাত মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক সম্পূৰ্ণৰূপে আমাৰ এই বিষয়টো উপস্থাপন কৰাই আমাক পকা দলং এখন আৰু লগতে পকীপথটো আমাক অনাই দিলে গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো আমাৰ সপোনৰ দলং হয় আৰু ইয়াত কোনো কাৰণে আমি দুৰ্নীতি সোমাব নিদিওঁ আমি যোৱাকালি টিভি চেনেলবিলাকত দেখিছোঁ যিজন ঠিকাদাৰে আমাৰ এইটো নিবিদা লাভ কৰিছে তেখেতৰ যিখিনি কামৰ যিটো গুণাগুণ বা কামৰ যিটো মানে আপোনাৰ মানদণ্ড অতিকৈ নিম্নমানৰ 2-3টা জেগাত কাম লৈছে বুলি আমি কালি নিউজ চেনেলৰ যোগেদি দেখিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ